হেল্ল' গাইজ, সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ ফাৰ্মত, আৰু ফাৰ্মৰ মানে এনেকুৱা ধৰণৰ হৈ গ'ল যে বতাহ বৰষুণে গোটেই বৰবাদ কৰি দিলে। এইবোৰ মানে দেখিছেনে, এইবোৰ নেট চেট পেলাই একদম সম্পূৰ্ণ গছ গছনি ভাঙি খতম বনাই দিলে। এইবোৰ গছৰ পাত দেখিছেনে, ইয়াত বগৰী গছৰ বগৰী হৰাই খতম বনাই দিলে। আৰু কুকুৰাবিলাককতো কি ক'ম, অৱস্থা একেবাৰে নাই, একেবাৰে বেয়া হৈ গ'ল, মানে সম্পূৰ্ণ একদম বৰবাদ হৈ গ'ল। আৰু বৰবাদ নহ'ব কিয়নো কাৰেণ্ট চাৰেণ্ট নাই। আকৌ নতুন পোৱালি আনিছিলোঁ, নতুন পোৱালি একদম বৰবাদ, মানে এটা দুটাকৈ মৰি খতম হৈ গৈছে। কি কৰিব উপায় নাই। গছ গছনি দেখিছে, এইফালে সেইদিনা ডাঙৰ ডাঙৰ শিল দিলে, গোটেই ফাৰ্মৰ মানে গোটেই বাট ফুটুৱাই শেষ কৰি দিলে, গোটেই পানী পৰি অৱস্থা বেয়া হৈ গ'ল। কি ক'ব উপায় নাই। আৰু পোৱালিবোৰ কেনেকুৱা হৈ আছে আপোনালোকক মই দেখাবলৈ লৈছোঁ। আৰু কাৰেণ্ট নোহোৱাকৈ মই কি পদ্ধতিৰে ৰাখিছোঁ পোৱালিবিলাকক আৰু কেনেধৰণে ৰাখিছোঁ আপোনালোকক দেখাম। বলক তেন্তে আজি আপোনালোকক দেখাই আছোঁ। দুৱাৰখন খুলি দিছোঁ। দুৱাৰখন খুলি দিয়াৰ লগে লগে আপোনালোকে দেখিব, এয়া চাওক পোৱালিখিনি কেনেধৰণে আছে চাওক। এতিয়া দিনৰ পোহৰ এফালৰ পৰা আহিছে, সেয়া এটা মৰিয়ে আছে। কি ক'ব, এনেকৈ মানে কাৰেণ্ট নোহোৱাৰ দুখতে এনেকৈ মৰি আছে এটা দুটাকৈ। উপায় নাই, কি ক'ব। এইফালে ৰাতি হ'লে লেম্প দি থওঁ, লেমৰ পোহৰত কিমাননো পোহৰ দিব। আজিকালি তেলে পাবলৈ নাই, একদম বৰবাদ, মানে কি ক'ম আৰু। এটা দুটাকৈ এনেধৰণে মৰিয়ে আছে আৰু পোৱালি এনেধৰণে ৰাখি থৈছোঁ। কি ক'ব উপায় নাই। একেবাৰে দেখিছেনে, একেবাৰে আন্ধাৰ হৈ আছে, দেখিছেনে, একদম আন্ধাৰ হৈ আছে। আপোনালোকে দেখিছেনে, সেই তেনেকুৱা একেবাৰে অৱস্থা বেয়া। মানে এইবিলাকক ফুটা কৰি দিলে, এইবোৰ চব গোটেই সেইদিনা শিল বৰষুণ ধুমুহাই একদম মানে বৰবাদ কৰি দিলে। গোটেই ফাৰ্ম মানে বৰবাদ, অৱস্থা বেয়া হৈ গ'ল। মানে কি ক'ব, ইয়াত আছে আপোনালোকৰ, ইয়াতকৈ অকণমান ডাঙৰখিনি আছে, ইয়াতকৈ অকণমান ডাঙৰখিনি এইখিনি এনেধৰণে আছে, দেখিছেনে। এইখিনি অকণমান ডাঙৰখিনি এইখিনি এনেধৰণে আছে। সিহঁতি কি ক'ব উপায় নাই। এইফালে একদম ফুটা বনাই দিলে গোটেই, মানে সেই বৰষুণি সিদিনা। ভাগ্য ভাল, এইফালে একো নহ'ল এনেকুৱাখিনি। কি ক'ব, এতিয়া এনেধৰণে আছে। সিহঁতক দানাও দিবলগীয়া আছে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি কাৰেণ্ট যদি নাই, আপোনালোকে লেম্প বা এনেধৰণৰ কিবা এটা ব্যৱস্থা কৰি আপোনালোকে ৰাখিব পাৰে। আৰু যদি বেছি এতিয়া গৰম দিন বুলিহে, যদি ঠাণ্ডা দিন হ'লহেঁতেন তেতিয়াতো পোৱালি অৱস্থা বেয়া হৈ গ'লহেঁতেন। জুই ধৰিবলগীয়া হ'লহেঁতেন, জুই ধৰি মানে সিহঁতক ৰাখিবলগীয়া হ'লহেঁতেন। ইনভাৰ্টাৰ হওক, আপোনালোকে ইনভাৰ্টাৰ বেটাৰী কিমান দিন যাব আপোনালোকে জানেই। 100 ৱাটৰ যদি বাল্ব যদি আপোনালোকে জ্বলাই দিয়ে, তেতিয়া লগালগ শেষেই হৈ যায়। তেনেকুৱা ধৰণৰ কি কৰিব উপায় নাই। তেনেধৰণে ৰাখি দিছোঁ। এইখিনি পোৱালিখিনি ইয়াতকৈ অকণমান ডাঙৰখিনি, এইখিনি আৰু ইয়াত আছে, একেবাৰে সৰুখিনি ইয়াত আছে, এনেধৰণে আছে। কি ক'ব উপায় নাই, একদম বৰবাদ। সিহঁতক খাবলৈ বুলি ইয়াত দি থৈ দিয়া আছে, পানী আৰু দানা দিব লাগিব, এনেধৰণে আছে। আৰু কি ক'ব উপায় নাই। বন্ধু বান্ধৱীসকল, আজি বতাহ ধুমুহাৰ পিছত মোৰ ফাৰ্মখন অকণমান দেখালোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে ক'ব, আৰু নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।